হয় আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন আজি গৰু বিহু আৰু সমগ্ৰ অসমৰ লগতে উলহ মালহেৰে বিহু উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰিছে উলহ মালহেৰে অসমীয়া বাপুতি সাহোন ৰঙালী বিহুটি সকলোৱে উদযাপন কৰিছে আৰু দেখিবলৈ গৈছে সমগ্ৰ অসমতে আজি যিহেতু গৰু বিহু প্ৰথমটো বিহু সাত বিহু আজি প্ৰথম বিহু আৰু এই প্ৰথম বিহুতে সকলোৱে একেলগে হেঁপাহৰ ৰঙালী বিহুটিক আদৰি লৈছে আৰু দেখিবলৈ পোৱা গৈছে এয়া নাহৰকটীয়া এটা দৃশ্য এনেদৰে ডেকা বুঢ়া গাভৰু সকলো ওলাই আহিছে আৰু একেলগে বিহু উদযাপন কৰিছে প্ৰায় তিনিখনকৈ গাঁৱে একেলগে বিহু উদযাপন কৰিছে নিশ্চিতভাৱে আপোনালোকে দেখিছে ডেকা বুঢ়া সকলো একেলগে এইদৰে আচলতে ওলাই আহিছে পুৱাৰ পৰা এইদৰে এটা উৎসৱমুখৰ পৰিৱেশ আৰু এই পৰিৱেশটো আচলতে অসমীয়াৰ স্পন্দনত লাগে অসমীয়াৰ স্পন্দনত লাগে এয়া আয়োজক এজন আছে পল্লৱ আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম আজি বছৰৰ প্ৰথমটো বিহু গৰু বিহু কি জনাবা খুব ধুনীয়াকৈ আয়োজন কৰিছে আপোনালোকে আমি প্ৰতি বছৰে এনেদৰে উদযাপন কৰোঁ আমি তিনিখন গাঁৱৰ সমন্বয় স্থল হিচাপে আমি জেগাডোখৰত আমি চৈবাম চেঙেলিজান আৰু বৰবাম এই তিনিখন গাঁৱৰ সমন্বয় হেতু সমন্বয় স্থলত আমি গৰু বিহুটো আমি উদযাপন কৰোঁ আজিৰ দিনটোৰ পৰা আমি গোটেই বছৰটোৰ কাৰণে কুশল মংগলৰ কাৰণে আমি বয়োজ্যেষ্ঠসকলৰ সেৱা ল'ম আমি তাত আমি কিছুমান নিয়ম আছে তাত আপোনালোকে গ'লে দেখিব আৰু সন্ধিয়া আমি গৰু যিহেতু আমি কাইলৈ আমি খেতি পথাৰৰ কাৰণে আমি উৎসৰ্গা কৰিম আৰু এই গৰু ধনক আমি পূজা কৰোঁ আচলতে গৰু ধনৰ অপায় অমংগল বেমাৰ আজাৰৰ পৰা দূৰ কৰিবৰ কাৰণে আমি সন্ধিয়া আমি মাখি এইবোৰ আমাৰ এৰা কঁঠাল জেজেলি পকা ইত্যাদি আমাৰ বিভিন্ন বনৌষধি আছে এইবোৰ বিভিন্ন গুণ সম্পন্ন আৰু এই মানে আমি গধূলি জাক দিম যাতে গোহালিটো তেওঁলোকৰ পৰা বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰে আৰু এতিয়া দেখিছে আপোনালোকে লাও খা বেঙেনা খা ইত্যাদি কৈছে লাও খা বেঙেনা গৰুটো সুস্থ থাকিবৰ কাৰণে আমি সেইখিনি আমি কৰোঁ আৰু যিটো মাখিৰ যি চাক আছে মাখিৰ চাকেৰে আমি গৰু মূৰ মাখিৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি সেইখিনি ব্যৱস্থা কৰোঁ আচলতে বহাগ মাহটো এইটো নহয় এটি মাহ আচলতে ইয়াৰে এটা স্বতঃস্ফূৰ্ত উদাহৰণ আপোনালোকে দাঙি লৈছে হয় আচলতে আমাৰ এই গাঁওখনৰ আমাৰ সমন্বয় আমি গোটেই তিনিখন গাঁও আপোনাৰ আমি দেখিছে যে অসমীয়া সমাজখন এতিয়া বিভিন্ন ধৰ্মাৱলম্বী মানুহ থাকে আজি এটা বিহুৱে আমাৰ এটা আমাৰ উপাদান যি আমাৰ সকলো মানুহক আমি আগুৱাই ল'ব পাৰোঁ হয় আচলতে ক'ব লাগিব তিনিখনকৈ গাঁও বৃহৎ গাঁও অসমৰ ভিতৰতে এটা ডাঙৰ মৌজা আছে চাচনি মৌজা তিনিখনকৈ গাঁৱে একেলগ হৈ বিহু উদযাপন কৰিছে বছৰৰ প্ৰথমটো বিহু আচলতে সাত বিহুৰ প্ৰথম বিহু গৰু বিহুটো উদযাপন কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে জাকে জাকে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোবিলাক ওলাই আহিছে বৃদ্ধ বনিতা সকলোবিলাক ওলাই আহিছে শিশুসকলৰ পৰা সকলোবিলাক আচলতে এইদৰে ওলাই আহিছে উৎসৱমুখৰ এটা পৰিৱেশ আৰু এই পৰিৱেশটো আচলতে